ইতিমধ্যে ৰাজ্যৰ তিনিখনকৈ জিলাত যি আচলতে বানে বিধ্বস্ত কৰি গৈছে আৰু সেই বানে কৃষক ৰাইজৰ মাজতো আচলতে যথেষ্ট প্ৰভাৱ পেলাইছে। গতিকে এতিয়া সেই তিনিখনকৈ জিলাৰ যি বানাক্ৰান্ত কৃষক, সেই কৃষকসকলক কিছু হ'লেও সকাহ দিয়াৰ প্ৰয়াস কৰিছে তিনিচুকীয়া জিলাৰ মাকুমৰ খেতিয়কসকলে। আৰু মাকুমৰ আমি এতিয়া বৰ্তমান কঠীয়াতলীত উপস্থিত আছোঁ। ইয়াৰ পৰিৱেশটো দেখাব ভিডিঅ'ৰ সতীৰ্থই। মাকুমৰ আচলতে কঠীয়াতলীত আমি আছোঁ আৰু ইয়াত এতিয়া এনেদৰে কঠীয়া তোলাত ব্যস্ত হৈছে। এইসকল লোকে আচলতে নিজৰ পথাৰত ভূঁই ৰুবৰ কাৰণে নহয়, এইসকল লোকে আচলতে যি শিৱসাগৰ, নাজিৰা, চৰাইদেউকে আদি কৰি যিসমূহ অঞ্চলত আচলতে বানে সম্পূৰ্ণ নষ্ট কৰিলে, সেই বানত নষ্ট কৰা ঠাইত এতিয়া আচলতে কঠীয়া ৰোপণ কৰিবৰ কাৰণে তেওঁলোকে কঠীয়া তুলি আছে। আৰু ইয়াৰ পৰিৱেশটো দেখাইছোঁ, ইয়াৰ বহু সংখ্যক লোক আছে আচলতে কঠীয়া তুলি আছে। এতিয়া এনেদৰে পুৱাৰ পৰা কঠীয়া তোলাত ব্যস্ত হৈ আছে লোকসকল। আৰু যিহেতু প্ৰবাল চেতিয়া আছে, প্ৰবাল চেতিয়াই উদ্যোগ লৈছে, লগতে কেইবাগৰাকী আদৰ্শ খেতিয়ক জড়িত হৈ আছে, স্থানীয় লোক জড়িত হৈছে। ইয়াৰ পৰিৱেশটো দেখাইছোঁ। সমান্তৰালভাৱে আমি জানিব বিচাৰিম প্ৰবাল চেতিয়াৰ পৰা কি ক'ব আচলতে, যিহেতু বানে জোৰলা কৰি গৈছে তিনিখনকৈ জিলাত, আৰু এতিয়া আপোনালোকে সেই কৃষকসকলক আচলতে সকাহ দিয়াৰ কিছু হ'লেও প্ৰয়াস হৈছে, কৃষকসকলৰ কাৰণে কঠীয়া তুলিছে, কি ক'ব, কিমান আপোনালোকে টাৰ্গেট লৈছে? আমি 70 বিঘাৰ টাৰ্গেট কৰিছোঁ। তাৰ কাৰণে কঠীয়াখিনি আমি উঠাই আছোঁ। তিনিখন জিলাৰ কাৰণেতো আমি সম্ভৱ কেতিয়াও নহয়। তাকে শিৱসাগৰ আমি লাকুৱা এটা অঞ্চলত আমাৰ যোগাযোগ হৈ আছে। তেখেতসকলৰ বাবে এই প্ৰথম যিটো পদক্ষেপ আমি দিম, তাৰ পাছৰ পৰ্যায়ত আমি এই গতিটো আমি থাকিব। আৰু প্ৰথম কথা হ'ল কি, কঠীয়া এই মুহূৰ্তত যদি আমি একদম উপযুক্ত সময়ত পাইছোঁ। 15 আগষ্টৰ পিছত মানুহে সাধাৰণতে ৰুলেও তাত গুটি নধৰে। আৰু আমি এনেধৰণে মাকুমবাসী ৰাইজে, ইয়াৰ কোনো মোৰ ব্যক্তিগত নহয়, মাকুমবাসী ৰাইজে আমাক এনেদৰে আজি হয়তো আপোনালোকে এতিয়া খাবলৈ গ'ল, আধা ঘণ্টা আগমুহূৰ্তত অহাহেঁতেন ইয়াত প্ৰায় আমাৰ উদ্যোগী মহিলাসকলে প্ৰায় 60 গৰাকীয়ে কঠীয়া তুলি আপোনালোকে কঠীয়াবোৰ ইয়াত দম কৰি থৈছে। আপুনি নিশ্চয় দেখা পাইছে এইবোৰ। ৰাতিপুৱা উঠাই যোৱা, মই 7টা বজাৰ পৰা লাগি আছোঁ। এই প্ৰচেষ্টা প্ৰায় আজি 4 দিনৰ পৰা আমি লৈ আছোঁ। আৰু কঠীয়া বিশেষকৈ ইয়াত বুলিয়ে নহয়, যেতিয়া মই ফেচবুকত এটা পোষ্ট দিছিলোঁ, চাবুৱাটো উঠাই আছে, আপোনাৰ ফিলবাৰীত উঠাই আছে, মামৰণিত উঠাই আছে, বাৰেকুৰিত উঠাই আছে। গতিকে আমি ইয়াত এটা ভাগ্য ভাল কি, ইয়াত দুজন খেতিয়কে প্ৰায় 10 টিং 20 টিঙৰ কঠীয়া, এই দেখিছেনে কঠীয়াতলীখন, তেখেতে ৰোপণ কৰি যিখিনি অৱশিষ্ট থাকি গ'ল। আৰু তেখেতসকলে আমাক ক'লে যে আমাৰ কঠীয়া আছে, আপোনালোকে লৈ ৰাইজক দিব পাৰিব, বানপীড়িত ৰাইজক। আৰু যিখিনি দুৰ্ভিক্ষ আমি নিজ চকুৰে প্ৰতিজনে হৃদয় বিদাৰক। গতিকে এই মুহূৰ্তত যদি মানুহে মানুহৰ বাবে যদি আমি সহায় নকৰোঁ, আমি সহায় কৰিম কেতিয়া? কেতিয়া দিবগৈ কঠীয়া? আমি কালি ইয়াৰ পৰা শিৱসাগৰ অভিমুখে যাত্ৰা কৰিম 8 বজাত। আৰু তাৰ লগতে আমি কিছুমান সামগ্ৰী আছে। গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি মই ক'ব বিচাৰোঁ, এতিয়া যিহেতু এইটো আপোনাৰ DDT জাতীয় ড্ৰেছিং পাউডাৰ এইবোৰ দিলে ভাল হয়। কেলে কুমতি, কেঁচু, দুৰ্গন্ধত মানুহবোৰ এতিয়া ৰেচন পৰ্যাপ্ত মানে ৰাইজে দিছে। গতিকে এই মুহূৰ্তত আমি যিহেতু এতিয়া বিভিন্ন মানুহৰ খজুতি সদৃশ হৈছে, আমি যদি তেখেতৰ কাৰণে যদি অকণমান বডি চেভৰ কাৰণে যদি ক্ৰীম লৈ যাওঁ, গতিকে এই বস্তুখিনি আপোনালোকক আনক ৰাইজে। অকল এইটো বুলিয়ে নহয়, শদিয়াৰ পৰাও কঠীয়া গৈছে, কালি কাকপথাৰ পৰা দেখিছোঁ। গতিকে এই যিটো মহান পদক্ষেপ, সঁচাকৈ তেখেতসকল শলাগিবলগীয়া। আমাৰ কথা হ'ল কি, 6 মাহ হ'লকৈ তেখেতসকলে খাব পৰাকৈ ৰাইজে তেখেতসকলক অন্নমুঠি এতিয়া যোগাৰ কৰি ল'লে। তাৰ পিছৰ পৰ্যায়ত কি কৰিব? এই কঠীয়াখিনিক যদি আমি 2 বিঘা মানুহ মাটিত 17 ফেৰা প্ৰয়োজন হয়, পাৰ বিঘাত মানে আপোনাৰ 17 ফেৰা হয়। আমি যেনেকৈ 2 বিঘা দিলে এটা সৰু পৰিয়াল চলিব পৰা যায়, তেনেকৈ আমি কঠীয়াখিনি ভাগ বতৰা কৰি আমি দি থৈ আহিম। এজন মানুহক 2 বিঘাকৈ পৰাকৈ আমি ভাগ বতৰা কৰি থৈ আহিম। ধন্যবাদ আপোনালৈ। আচলতে দেখুৱাইছোঁ পুনৰ এইটো এতিয়া কঠীয়া তোলাত ব্যস্ত। আৰু পুৱাৰ পৰা যিহেতু বহুলোকে কঠীয়া তুলি আছিল, আৰু এইসমূহ কঠীয়া ইতিমধ্যে আচলতে উঠালে, এইসমূহ কঠীয়া ইতিমধ্যে তুলি সম্পূৰ্ণ হ'ল। আৰু এইসমূহ কঠীয়া এতিয়া কাইলৈ তিনিচুকীয়াৰ এই মাকুমৰ পৰা আচলতে শিৱসাগৰ, নাজিৰালৈ যাব। আৰু তিনিচুকীয়া কাকপথাৰকে আদি কৰি বিভিন্ন প্ৰান্তৰ পৰা আচলতে এতিয়া এনেদৰে বানাক্ৰান্ত যিসকল কৃষক, সেই কৃষকসকলক সকাহ দিবৰ কাৰণে এতিয়া এনেদৰে সাজু হৈছে মাকুমৰ কৃষকসকল।